Hello everyone, welcome to my channel. এই ভিডিওটো স্পেকট্ৰামছ আ ব্ৰিফ হিষ্ট্ৰী অফ মডাৰ্ণ ইণ্ডিয়া সামাৰীৰ ছেকেণ্ড ভিডিঅ' হয়। এই ছিৰিজৰ প্লেলিষ্টৰ লিংক মই ডেছক্ৰিপশ্যন বক্স আৰু পিন কমেণ্টত দি দিছোঁ। তাত গৈ আপোনালোকে বাকীবোৰ ভিডিঅ' চাব পাৰে আৰু লগতে এই বুকখন যদি আপোনালোকে এমেজনৰ পৰা কিনিব বিচাৰে মই তলত লিংক দি দিছোঁ, তাত গৈ আপোনালোকে চেক কৰি চাব পাৰে। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ইয়াৰ আগৰ ভিডিঅ'টোৰ শেষৰ ফালে কি পাইছিলোঁ যে ভাস্কো ডি গামা ছেকেণ্ডবাৰ অহাৰ পিছত পৰ্তুগীজসকলৰ লগত জামৰিনৰ সম্বন্ধটো বেয়া হৈছিলে আৰু পৰ্তুগীজসকলে লাহে লাহে কালিকট, কেনানৰ আৰু কোচিনত তেওঁলোকৰ ট্ৰেড ফেক্টৰী বনাব সক্ষম হৈছিলে আৰু লোকেল বা বেলেগ মাৰ্চেণ্টসকলৰ লগত বিবাদ হোৱাৰ এক্সকিউজ লৈ তেওঁলোকে পৰ্তুগীজসকলে যিবিলাক ফেক্টৰী খুলিলে তেওঁলোকে তাত ফৰ্টিফাই কৰিব আৰম্ভ কৰি দিছিল। এতিয়া নেক্সট হেডিং দিছে ফ্ৰান্সিস্কো ডি আলমেইডা। এতিয়া ইয়াৰ আগত যিবিলাক মাৰ্চেণ্ট আহিছিলে পৰ্তুগালৰ পৰা তেওঁলোক তাৰ পৰ্তুগালৰ ৰজাৰ পাৰ্মিশ্যন লৈ আহিছিলে, কিন্তু ইয়াতে তেওঁলোকে কেতিয়াও তেওঁলোকৰ এতিয়ালৈ কোনো ধৰণৰ কোম্পেনী খোলা নাছিলে। এতিয়া 1505 পৰ্তুগালৰ ৰজাই কি কৰিলে, ফ্ৰান্সিস্কো ডি আলমেইডা নামৰ এজন মানুহক ইণ্ডিয়াৰ পৰ্তুগীজ গভৰ্ণৰ হিচাপে এপইণ্ট কৰিলে আৰু তেওঁক বহু সৈন্য সামন্ত প্ৰভাইড কৰি ইণ্ডিয়ালৈ পঠাই দিলে। আৰু এই গভৰ্ণৰজনৰ কাম কি আছিলে, পৰ্তুগীজ ইণ্টাৰেষ্টবোৰ পৰ্তুগীজৰ যিবিলাক ভাৰতত কাম সেইবোৰ যাতে ধুনীয়াকৈ কৰিব পাৰে আৰু লগতে এডেন, অৰমুজ আৰু মালাক্কা পৰ্তুগীজসকলৰ নিজৰ হাতত ল'ব ক'লে যাতে মুছলিম ট্ৰেডবোৰ ধ্বংস হয়, কাৰণ এইবোৰ পৰ্টত মুছলিম ট্ৰেড বহুত ভাল চলি আছিলে। আৰু লগতে তেওঁক আঞ্জাৰিবা, কোচিন, কানানৰ আৰু কিলভাত দুৰ্গ বনাবলৈ এডভাইচ কৰিছিল। এতিয়া আমিতো ইয়াৰ আগতো পাইছোঁ জামৰিনসকলৰ লগত তেওঁলোকৰ সম্বন্ধ বেয়া হৈছিলে আৰু লগতে বাকী যিবিলাক মাৰ্চেণ্ট সেইবিলাকে পৰ্তুগীজসকল অহাটো ইমান ভাল পোৱা নাছিলে। চ' যেতিয়া তেওঁ আলমেইডা ভাৰতলৈ আহিছিলে তাত তেওঁ অপজিশ্যন ফেচ কৰিব লগা হৈছিলে। কাৰ পৰা অপজিশ্যন ফেচ কৰিব লগা হৈছিলে, গুজৰাটৰ জামৰিন আৰু লগতে ইজিপ্তৰ মামলুক চুলতানৰ পৰা। ইফালে আকৌ আমি আগতেও পাইছিলোঁ ভেনিছৰ পৰা পৰ্তুগীজসকলে বা ইউৰোপিয়ানসকলে অৰিয়েণ্টেল বস্তুবিলাক ছাপ্লাই পাইছিলে। চ' এতিয়া পৰ্তুগীজসকলে নতুন ৰাস্তা বিচাৰি উলিয়ালে, সেইবাবে ভেনিছসকলৰো যিটো লাভজনক বিজনেছ আছিলে, ইণ্ডিয়াৰ পৰা বস্তুবোৰ নি যে ইউৰোপত বিক্ৰী কৰিছিলে, চ' সেই বিজনেছটো তেওঁলোকৰো অলপ লাহে লাহে মাৰ যাব ধৰিলে। চ' ভেনিছৰ মাৰ্চেণ্টসকলেও জামৰিনক ছাপৰ্ট কৰিছিলে, পৰ্তুগীজসকল অহাটো অপ'জ কৰিছিলে। চ' এনেকৈ ইজিপ্তিয়ানসকলে ৰেড চিত পৰ্তুগীজসকল যেতিয়া ভাৰতলৈ আহি আছিলে তেতিয়া তেওঁলোকক বাধা দিছিলে। তাৰপাছত 1507 ডিউৰ কাষত এখন নেভেল বেটেল হৈছিলে, য'ত পৰ্তুগীজসকল এটা ছাইডে আছিলে আৰু ইফালে এটা ছাইডে কোন আছিলে, ইজিপ্তিয়ান আৰু গুজৰাটীসকল, আৰু তেওঁলোকক আকৌ ছাপৰ্ট কৰিবৰ বাবে ভেনিছ মাৰ্চেণ্টো আছিলে। চ' সেই বেটেলখনত কি হ'ল, পৰ্তুগীজসকলৰ হাৰ হ'ল আৰু সেই যুদ্ধখনতে আলমেইডাৰ পুত্ৰৰো মৃত্যু হৈছিলে। আৰু তাৰ প্ৰতিশোধ স্বৰূপে আলমেইডাই তাৰে পিছৰ বছৰ তেওঁলোকক হৰুৱাইছিলে, ইজিপ্তিয়ান আৰু গুজৰাটীসকলক তেওঁ হৰুৱাইছিলে। আলমেইডাৰ আচলতে ভিজনটো আছিলে যে ইণ্ডিয়ান অ'চেনত পৰ্তুগীজসকলে যাতে ডমিনেট কৰিব পাৰে, বাকী ট্ৰেডাৰসকল যাতে তাত ট্ৰেড কৰিব নোৱাৰা হয়, সেইটো তেওঁৰ ভিজন আছিলে। আৰু তেওঁৰ পলিচিটোৰ নাম আছিলে কি, ব্লু ৱাটাৰ পলিচি। নেক্সট হেডিং দিছে এলফনছো ডি আলবুকাৰ্ক। তেওঁ 1509 পৰা 1515লৈকে ইণ্ডিয়াত আছিলে আৰু তেওঁ হৈছে ছেকেণ্ড পৰ্তুগীজ গভৰ্ণৰ ভাৰতত। আৰু তেওঁক পূবত পৰ্তুগীজ পাৱাৰ স্থাপিত কৰা ৰিয়েল ফাউণ্ডাৰ হিচাপে জনা হৈছিল। তেওঁ ইণ্ডিয়ান অ'চেনৰ সকলো এণ্ট্ৰেঞ্চতে পৰ্তুগীজৰ বেছ স্থাপন কৰিছিলে আৰু ইষ্ট আফ্ৰিকা, অৰমুজ, মালাবাৰ আৰু মালাক্কাত সিহঁতৰ ডমিনেঞ্চ ষ্ট্ৰং কৰিছিলে, পৰ্তুগীজসকলৰ। আৰু সেই ঠাইবোৰত বেলেগ জাহাজৰ বাবে পাৰ্মিট ছিষ্টেম ইণ্ট্ৰডিউচ কৰিছিলে, বেলেগ জাহাজবোৰ তেওঁলোকৰ পাৰ্মিশ্যন নোহোৱাকৈ সেই পৰ্টবিলাকত সোমাব নোৱাৰিছিলে। আৰু যিবিলাক মেজৰ শ্বিপ বিল্ডিং জাহাজ নিৰ্মাণ চেণ্টাৰ আছিলে সেইবোৰ তেওঁলোকৰ কণ্ট্ৰলত আনিছিলে। ইফালে জাহাজ নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা কাঠ সেইবোৰ ৰেড চিৰ আশে-পাশে, ৰেড চিটো এতিয়া আৰবিয়ানসকলৰ আণ্ডাৰত আছিলে তাৰ আশে-পাশে আৰু গাল্ফ কাণ্ট্ৰিজত সেই কাঠবিলাক পোৱা নগৈছিলে, আৰু যিটোৰ বাবে পৰ্তুগীজসকলৰ এটা এডভান্টেজ বুলিয়ে ক'ব লাগিব, কাৰণ জাহাজ যদি নিৰ্মাণ তেওঁলোকে কৰিব নোৱাৰে, হয়তো পৰ্তুগীজসকলৰ পৰা কিনিব লাগিব নাইবা জাহাজ নোহোৱাকৈ চলিব লাগিব। চ' সেইটোৰ কাৰণে পৰ্তুগীজসকলৰ এটা এডভান্টেজ আছিলে যে তেওঁলোকৰ ঠাইত ইউৰোপত কাঠ ভালকৈ পোৱা গৈছিলে আৰু তেওঁলোকে সেইবাবে বহুত জাহাজ নিৰ্মাণ কৰিব পাৰিছিলে। চ' এতিয়া আৰবিয়ান মাৰ্চেণ্টসকলে যদি জাহাজেই নাপায় বা জাহাজ যদি কম হয়, তেওঁলোকৰ ট্ৰেড কম হ'ব চ' সেই বস্তুটো পৰ্তুগীজসকলৰ কাৰণে এটা এডভান্টেজ আছিলে। আৰু আলবুকাৰ্কে 1510 বিজাপুৰৰ চুলতানৰ পৰা গোৱাখন অধিগ্ৰহণ কৰিছিলে, নিজৰ আণ্ডাৰত লৈ লৈছিলে।
আৰু গোৱাখন যেতিয়া পৰ্তুগীজসকলে লৈছিলে সেইটোক এই বুলি কোৱা হয় যে আলেকজেণ্ডাৰ দ্য গ্ৰেটৰ সময়ৰ পৰা ইউৰোপৰ অধীনত অহা ভাৰতৰ এইটো এটা প্ৰথম অংশ হয় আৰু তেওঁৰ সময়ত হোৱা এটা ইম্পৰ্টেণ্ট কাম হৈছে সতীদাহ প্ৰথা বন্ধ হোৱা মানে তেওঁ সতীদাহ প্ৰথা বেন কৰিছিলে আৰু অল্বকাৰ্কৰ সময়ৰ পৰা ভাৰতত অহা পৰ্তুগীজসকলক লোকেল ছোৱালী বিয়া পাতিবলৈ তেওঁ এনকাৰেজ কৰিছিলে গোৱা আৰু নৰ্থ প্ৰভিন্সত তেওঁলোকে নিজকে গাঁৱৰ লেণ্ডলৰ্ড হিচাপে প্ৰতিষ্ঠা কৰিছিলে তাৰপিছত তাত নতুন ৰাস্তা বনাইছিল ইৰিগেশ্যন মানে জলসিঞ্চনৰ কাম কৰিছিল নতুন কিছুমান শস্য যেনে কাজু ধপাত ইন্ট্ৰডিউচ কৰিছিলে তাত আৰু ভাল জাতৰ নাৰিকল ৰুইছিলে লোকেল নাৰিকলৰো ডাঙৰকৈ বাগিচা বনাইছিলে যাতে জাহাজৰ বাবে প্ৰয়োজন হোৱা ৰছী প্ৰস্তুত কৰিব পাৰে আৰু চহৰবোৰত যেনে গোৱা আৰু কোচিনত তেওঁলোকে আৰ্টিচানছ আৰু মাষ্টাৰ ক্ৰাফ্টছমেন হিচাপে কাম কৰিছিলে মানে তেওঁলোকে সৰু সৰু কিছুমান শিল্প তাত স্প্ৰেড কৰিছিলে মানে তেওঁলোকে ট্ৰেড কৰিবতো আহিছিলে মানে বাণিজ্য কৰিবতো আহিছিলে আৰু লগতে তেওঁলোকে লোকেল কামবোৰো কৰিব আৰম্ভ কৰি দিছিলে আৰু পিছত বহু পৰ্তুগীজ আচলতে ইণ্ডিয়াত নিগাজিকৈ থাকিব আহি গৈছিলে নেক্সট হেডিং হৈছে নিনোদি কুনহা তেওঁ নৱেম্বৰ 1529ত গভৰ্ণৰ হৈছিলে আৰু তাৰ অলমষ্ট এক বছৰ পাছত পৰ্তুগীজ গভৰ্ণমেণ্টৰ হেডকোৱাৰ্টাৰ কোচিনৰ পৰা গোৱালৈ শিফ্ট কৰিছিল আৰু তেওঁৰ গভৰ্ণৰশ্বিপৰ সময়তে মোগল সম্ৰাট হুমায়ুনে গুজৰাটখন তেওঁৰ আণ্ডাৰত কৰিবৰ বাবে গুজৰাট এটাক কৰিছিলে আৰু সেই সময়ত গুজৰাটৰ ৰুলাৰ বাহাদুৰ শ্বাহ আছিলে আৰু বাহাদুৰ শ্বাহে পৰ্তুগীজৰ সহায় লৈছিলে যাতে গুজৰাটখন হুমায়ুনৰ পৰা বচাব পাৰে আৰু পৰ্তুগীজৰ সেই সহায়ৰ সলনি বাহাদুৰ শ্বাহে 1534ত তেওঁলোকক বেচেনৰ আইলেণ্ডটো দিছিলে আৰু প্ৰমিছ কৰিছিলে যে ডিউটো তেওঁলোকক এটা বেছ দিব হুমায়ুনে গুজৰাটখন তেওঁৰ আণ্ডাৰত কৰিব নোৱাৰি অৱশেষত 1936ত তাৰ পৰা তেওঁৰ কেপিটেললৈ গুচি যায় আৰু তাৰ পাছতে বাহাদুৰ শ্বাহৰ ৰিলেশ্যন পৰ্তুগীজসকলৰ লগত বেয়া হ'বলৈ ধৰে মানে তাৰ পাছত বাহাদুৰ শ্বাহে যিবিলাক প্ৰমিছ কৰিছিলে পৰ্তুগীজক সেইবোৰৰ পৰা তেওঁ ফালৰি কাটিব ধৰে আৰু ইফালে গুজৰাটত লোকেল যিবিলাক গুজৰাটী আৰু পৰ্তুগীজসকলৰ মাজত বিবাদ হ'বলৈ আৰম্ভ কৰে আৰু সেইবোৰ ঠিক হওক বুলিয়ে বাহাদুৰ শ্বাহে যিবিলাক আগতে পৰ্তুগীজক দিছিলে সেই ঠাইবিলাক পাৰ্টিশ্যন কৰিব বিচাৰে কিন্তু পৰ্তুগীজসকলে ইয়াৰ অপ'জ কৰিলে আৰু নেগচিয়েট কৰিব আৰম্ভ কৰিলে আৰু তাৰ বাবে গুজৰাটৰ শাসকক পৰ্তুগীজ জাহাজ এখনলৈ ইনভাইট কৰিছিলে আৰু সেই ইনভিটেশ্যনত যেতিয়া গুজৰাটৰ ৰুলাৰ গৈছিলে তাত তেওঁক মাৰি পেলোৱা হৈছিলে আৰু এইটো কেতিয়া হৈছিলে 1537ত কুনহাই পৰ্তুগীজৰ ইনফ্লুৱেঞ্চ বেংগলতো বঢ়াব চেষ্টা কৰিছিলে আৰু তাৰ বাবে তেওঁ হুগলীক হেডকোৱাৰ্টাৰ হিচাপে লৈ তাত বহু পৰ্তুগীজক থাকিব তেওঁ এলাউ কৰিছিলে নেক্সট হেডিং হৈছে ফেভাৰেবল কণ্ডিশ্যনছ ফৰ পৰ্তুগীজ মানে ভাৰতত পৰ্তুগীজসকলৰ বাবে অনুকূল পৰিস্থিতি আৰু সেইবোৰ কি আছিলে আমি ইয়াতে চাম চ' প্ৰথমটো হৈছে ভাৰতত গুজৰাটৰ বাহিৰে উত্তৰৰ ঠাইবোৰ সৰু সৰু শাসকৰ অধীনত আছিলে আৰু সৰু সৰু ঠাই হিচাপে বিভাজিত আছিলে চ' সেইটো কাৰণে পৰ্তুগীজসকলৰ ফেভাৰেবল কণ্ডিশ্যন আছিলে মানে তেওঁলোকে তাত ইজিলি আকৌ সেই মানুহবিলাককে বিভাজিত কৰিব পাৰিছিলে নাইবা তেওঁলোকক সহজতে হৰুৱাব পাৰিছিলে আৰু ইফালে দাক্ষিণাত্যতো বাহমানি সাম্ৰাজ্য এটা ডাঙৰ সাম্ৰাজ্য আছিলে আৰু সেই বাহমানি সাম্ৰাজ্য সৰু সৰু ভাগত লাহে লাহে ভাগ হ'ব ধৰিছিলে তাৰে পাছৰটো হৈছে সেই সময়ৰ ভাৰতৰ কিংডমবোৰৰ কাৰোৰে ভাল নেভি নাছিলে আৰু সেইবোৰ ডেভেলপ কৰাৰ কথাও তেওঁলোকে ভবা নাছিলে আৰু তাৰে পাছৰ ফেভাৰেবল কণ্ডিশ্যনটো হৈছে পূবৰ ফালে চাইনিজ এম্পায়াৰবোৰৰ নিয়মক্ৰমে চাইনিজ শ্বিপবোৰ বেছি আহিব পৰা নাছিলে ভাৰতলৈ তাৰ পাছৰ কণ্ডিশ্যনটো হৈছে যদিও ইণ্ডিয়ান অ'চেনত কিছুমান পাৰ্টত তেতিয়াও আৰবীয়সকলে ডমিনেট কৰি আছিলে কিন্তু পৰ্তুগীজসকলৰ যিবিলাক সংগঠন আৰু একতাৰ বাবে আৰবিয়ান মাৰ্চেণ্টসকলে বেছি একো আগবাঢ়িব পৰা নাছিলে মানে পৰ্তুগীজসকলৰ ইউনিটিৰ কম্পেৰিজনত বেলেগ মাৰ্চেণ্টসকল পিছ পৰি ৰৈছিলে ইফালে লাহে লাহে পৰ্তুগীজসকলে জাহাজত গুলীবাৰীও ৰখা কৰিছিলে যাৰ বাবে বেলেগ মাৰ্চেণ্ট বা বেলেগ ৰুলাৰসকলে তেওঁলোকক এটেক কৰিব ভয় কৰা হৈছিলে বা এটেক কৰিলেও তেওঁলোকৰ হাৰ নিশ্চিত আছিলে চ' এইবোৰে হৈছে কিছুমান পৰ্তুগীজসকলৰ বাবে ফেভাৰেবল কণ্ডিশ্যন নেক্সট হেডিং হৈছে পৰ্তুগীজ ষ্টেট ইয়াতে কৈছে যে সাধাৰণতে পৰ্তুগীজসকলে ইণ্ডিয়াত কিমান অধিকাৰ কৰিলে সেইটো আমি কম বুলিয়ে ভাবোঁ কিন্তু এষ্টেট অফ পৰ্তুগীজ দ্য ইণ্ডিয়া মানে ষ্টেট অফ পৰ্তুগীজ ইণ্ডিয়াক আমি যিমান শ্ৰেয় দিওঁ তাতকৈ বেছি হোল্ড আছিলে তেওঁলোকৰ ভাস্কো ডি গামা অহাৰ 50 বছৰৰ ভিতৰত ভাৰতৰ বহুতো উপকূলীয় অঞ্চল পৰ্তুগীজসকলৰ অধীনত আহি গৈছিলে তাৰপাছত গোৱাৰ প্ৰায় 60 মাইল উপকূলীয় অঞ্চল পৰ্তুগীজে লৈ লৈছিলে
তাৰোপৰি ৱেষ্ট কোষ্টত 4টা ইম্পৰ্টেণ্ট সাগৰীয় বন্দৰৰ সৈতে গুজৰাট, দমন দিউ আৰু মহাৰাষ্ট্ৰৰো উপকূলীয় অঞ্চল তেওঁলোকৰ অধীনত আনিছিলে আৰু লগতে ইয়াৰ বহুকেইখন নগৰ আৰু গাঁও তেওঁলোকৰ আণ্ডাৰত আনিছিল। ইফালে দক্ষিণৰ ফালেও বহুকেইটা চিপৰ্ট তেওঁলোকৰ আণ্ডাৰত আছিলে, যেনে মাংগালোৰ, কান্নানুৰ, কোচিন, কালিকট ইত্যাদি। আৰু এইবোৰত আনকি তেওঁলোকে দুৰ্গও বনাইছিলে। যদিও মালাবাৰ কোষ্টটো তেওঁলোকৰ আণ্ডাৰত নাছিলে, কিন্তু এই বাকীকেইটা পৰ্ট তেওঁলোকৰ কাৰণে এনাফ আছিলে লোকেল ৰুলাৰসকলক তেওঁলোকে কণ্ট্ৰল কৰিব আৰু সেই লোকেল ৰুলাৰসকলৰ মছলা গ্ৰ' কৰা যিবিলাক মাটি হয় সেইবোৰ তেওঁলোকৰ অধীনত আনিব। এই বাকীকেইটা পৰ্ট তেওঁলোকৰ এনাফ আছিলে। ইফালে ইষ্ট কোষ্টৰ ফালে তেওঁলোকে চেন্নাইৰ চেণ্টহোম আৰু আণ্ডাৰ নাগাপট্টনমত সামৰিক বাহৰ প্ৰতিষ্ঠা কৰিছিলে। আৰু ইফালে 16 শতিকাৰ শেষৰ ফালে হুগলীতো তেওঁলোকে ভালকৈ ছেটেল হৈছিলে। এতিয়া গোৱাটো তেওঁলোকৰ আণ্ডাৰত আছিলে ন, গোৱা আৰু বেলেগ ভাৰতৰ কিংডমবোৰৰ মাজত তেওঁলোকে এম্বেচাডৰ আৰু এনভয় এক্সচেঞ্জ কৰিছিলে, মানে ৰাষ্ট্ৰদূতবোৰ সাল সলনি কৰিছিলে। 1570ত গোৱা আৰু ডেক্কানৰ চুলতানৰ মাজতো বহুখিনি ট্ৰিটি তেওঁলোকে ছাইন কৰিছিলে। আৰু সেই ট্ৰিটিবোৰ সেই কিংডমবোৰত নতুন ৰুলাৰ অহাৰ লগে লগে ৰিনিউ হৈ গৈ আছিলে। আৰু ইফালে যিবিলাক ছাকচেছিভ বেটেল আছিলে, যেনে ধৰক বিজয়নগৰ আৰু ডেক্কান চুলতানৰ মাজত, বা ডেক্কান আৰু মোগলৰ মাজত, বা মোগল আৰু মাৰাঠাৰ মাজত, সেই বেটেলবিলাকত পৰ্তুগীজে ভাগ লৈছিলে মানে কি, কোনোবা এটা ছাইডত তেওঁলোকে হেল্প কৰিছিলে আৰু তাৰ সলনি পৰ্তুগীজসকলে হয়তো মাটি লৈছিলে নাইবা কিবা ট্ৰিটি ছাইন কৰিছিলে। পৰ্তুগীজসকল হৈছে ভাৰতলৈ অহা প্ৰথম ইউৰোপিয়ান আৰু ভাৰতৰ পৰা যোৱা শেষ ইউৰোপিয়ান। তেওঁলোক 1498ত ভাৰতলৈ প্ৰথমতে আহিছিলে আৰু 1961ত যেতিয়া ভাৰত চৰকাৰে গোৱা আৰু দমন দিউ তেওঁলোকৰ হাতৰ পৰা লৈছিলে তেতিয়া ভাৰতৰ পৰা গুচি গৈছিলে। নেক্সট হেডিং হৈছে পৰ্তুগীজ এডমিনিষ্ট্ৰেশ্যন ইন ইণ্ডিয়া, মানে ভাৰতত পৰ্তুগীজ প্ৰশাসন। আৰু এই প্ৰশাসনৰ মুৰব্বী আছিল ভাইচৰয়ক 3 বছৰৰ বাবে এপইণ্ট কৰা হৈছিলে। প্ৰথমতে তেওঁক এছিষ্ট কৰিব, মানে তেওঁৰ কাম চাই দিবৰ বাবে ছেক্ৰেটাৰী আছিলে, আৰু পাছত তেওঁক কাউন্সিলো দিয়া হৈছিলে। নেক্সট এটা পষ্ট আছিলে ভেডৰ দ্য ফাজিণ্ডা, আৰু তেওঁক ৰেভিনিউ, তাৰপিছত কাৰ্গো, মানে জাহাজৰ যিবিলাক বয় বস্তু আৰু নৌসেনা মেইনটেইন কৰিবৰ বাবে এপইণ্ট কৰা হৈছিল। নেক্সট দুটা ইম্পৰ্টেণ্ট পষ্ট আছিলে কেপ্টেইন আৰু ফেক্টৰ্ছ। তেওঁলোকৰ যিবিলাক দুৰ্গ আছিলে বা কিলা আছিলে সেইবোৰ তেওঁ মেইনটেইন কৰিছিলে কেপ্টেইনে, আৰু তেওঁক ফেক্টৰসকলে এছিষ্ট কৰিছিল। ফেক্টৰসকলক কমিউনিকেট কৰিবৰ বাবে ৰাখিছিলে, মানে কেপ্টেইনবোৰক ইফাল সিফালৰ কথা কালেক্ট কৰি দিয়া নাইবা তেওঁক অনা নিয়া কৰিবৰ বাবেও ফেক্টৰসকলক ব্যৱহাৰ কৰিছিলে, আৰু লগতে পাৰ্চনেল কিছুমান কামৰ বাবেও আচলতে ফেক্টৰসকলক কেপ্টেইনে ব্যৱহাৰ কৰিছিলে। নেক্সট হেডিং হৈছে ৰিলিজিয়াছ পলিচি অৱ দ্য পৰ্তুগীজ, মানে পৰ্তুগীজসকলৰ ধৰ্মীয় নীতি ক'ত, ভাৰতত। আৰু ইয়াত কৈছে যে নৰ্থ আফ্ৰিকাৰ মূৰসকল পৰ্তুগীজসকলৰ ঘোৰ শত্ৰু আছিলে, আৰু লগতে আৰবসকলো। আমি আগতেও পাইছোঁ ন, আৰবসকলৰ পৰ্তুগীজসকলৰ লগত ধৰ্ম বেলেগ আছিলে, আৰু লগতে ট্ৰেডতো আৰবসকল থকা বাবে পৰ্তুগীজসকলৰ লছ হৈছিলে। আৰু চাব গ'লে আৰবসকল তেওঁলোকৰ বাণিজ্যত কম্পিটিটৰ আছিলে। পৰ্তুগীজসকল যেতিয়া ইষ্টৰ ফালে আহিছিলে, মানে ভাৰতৰ ফালে আহিছিলে, তেওঁলোকৰ তেতিয়াই এইমটো ট্ৰেড কৰাটো আছিলেই, লগতে কি আছিলে, খ্ৰীষ্টানিটি প্ৰমোট কৰা এটা এইম আছিলে, আৰু মুছলিম ধৰ্ম যাতে তাৰ পৰা উঠাই দিব পাৰে সেইবাবে তেওঁলোকৰ মানে মুছলিমসকলক পাৰ্চিকিউট কৰা এইম আছিলে। মানে তেওঁলোকে মুছলিমসকলক ধৰ্মৰ নামত নিৰ্যাতন কৰি হয়তো তেওঁলোকক খ্ৰীষ্টানিটিলৈ কনভাৰ্ট কৰিব বিচাৰিছিলে, নাইবা যদি কনভাৰ্ট নহয় তেতিয়াহ'লে তেওঁলোকৰ ঠাইৰ পৰা যেন আৰৱলৈ গুচি যায় সেইটো তেওঁলোকে বিচাৰিছিলে। প্ৰথম যেতিয়া তেওঁলোক আহিছিলে তেতিয়া কিন্তু হিন্দুসকলক একো তেওঁলোকে কৰা নাছিলে, কিন্তু গোৱাত যেতিয়া ধৰ্ম ন্যায়াধিকৰণ হৈছিলে, মানে গোৱাত যেতিয়া ইনকুইজিশ্যন ইন্ট্ৰডিউচ কৰা হৈছিলে, তাৰ পাছত হিন্দুসকলকো ধৰ্মৰ নামত অত্যাচাৰ কৰা তেওঁলোকে আৰম্ভ কৰি দিছিলে। তেওঁলোকৰ এই ইনটলাৰেণ্ট বিহেভিয়াৰ, মানে অসহিষ্ণু ব্যৱহাৰৰ পাছতো কিন্তু আকবৰৰ ৰাজ্যসভাত তেওঁলোকৰ খ্ৰীষ্টান ধৰ্মগুৰুসকলৰ ভাল আদৰ আছিল, কাৰণ আকবৰৰ ধৰ্মতত্ত্বত মানে থিয়লজিত গুৰুত্ব আছিলে, আৰু সেইবোৰ জিচুইটসকলৰ পৰা তেওঁ জানিব পাৰিছিলে। ছেপ্টেম্বৰ 1579ত আকবৰে 2জন খ্ৰীষ্টিয়ান ধৰ্মগুৰু তেওঁৰ ৰাজ্যসভাত পঠাই দিবৰ বাবে গোৱা অথৰিটিক চিঠি পঠাইছিলে, আৰু গীৰ্জাৰ কৰ্তৃত্বই সেই নিমন্ত্ৰণ সহজতে মানি লৈছিলে আৰু ভাবিছিল মোগল সম্ৰাটক খ্ৰীষ্টানিটিলৈ কনভাৰ্ট কৰাৰ এইটো এটা ভাল সুযোগ। আৰু ইয়াৰ বাবে ফাদাৰ ৰডল্ফো একুৱাভিভা আৰু এণ্টনিঅ মনচেৰেট ইয়াৰ বাবে আকবৰৰ ৰাজসভাত গৈছিলে।
28 ফেব্ৰুৱাৰী 1580 যেতিয়া তেওঁলোক ফাটেপুৰ চিকৰি গৈ পাইছিলে তেওঁলোকক সন্মান সহকাৰে আদৰণি জনোৱা হৈছিলে তেওঁলোকে 1583 লৈকে সেই ৰাজসভাত আছিলে আৰু যিমান পাৰে আকবৰক খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰতি বিশ্বাস নিয়াব ট্ৰাই কৰিছিলে সেই একে পদ্ধতিতে 1590 পৰা 92 লৈকে আকৌ দুজন বেলেগ ফাদাৰ আকবৰৰ ৰাজসভাত গৈ আছিলে আৰু তাৰ পাছত আকৌ 1595তো আকবৰৰ ৰাজসভাত লাহোৰলৈ তেওঁলোক গৈছিলে আৰু তাত তেওঁলোক নিগাজিকে থাকিব লৈছিলে আৰু সেই ফাদাৰ দুজনে তাত লাহোৰত থকাৰ সময়ত গোৱা এডমিনিষ্ট্ৰেশ্যনক যিবিলাক চিঠি পঠাইছিলে তাত আকবৰৰ পাছৰ কালৰ শাসনৰ বহু তথ্য পোৱা যায় এতিয়া আকৌ আকবৰৰ পাছত প্ৰিন্স সলিম মানে জাহাংগীৰে শাসনভাৰ লৈছিলে তেওঁ কিন্তু ৰজা হোৱাৰ পাছত প্ৰথমতে জিচুইট ফাদাৰসকলক নেগলেক্ট কৰিছিলে কিন্তু পাছত লাহে লাহে তেওঁলোকৰ মাজৰ মনোমালিন্যবোৰ আঁতৰিছিলে তাৰ পাছত লাহোৰত থকা গীৰ্জাঘৰ আৰু প্ৰিষ্ট থকা ঘৰবোৰ আকৌ ইউজ কৰিব তেওঁ আকৌ এলাউ কৰিছিলে ইভেন তেওঁৰ শাসনকালত 1608ত সামাজিকভাৱে আগ্ৰাত 20 জনক বাপ্তিজিমো কৰিছিল মানে 20 জনক সামাজিকভাৱে বেলেগ ধৰ্মৰ পৰা খ্ৰীষ্টিয়ানলৈ কনভাৰ্ট কৰাইছিলে তেওঁলোকে আচলতে জাহাংগীৰকো কনভাৰ্ট কৰিব বহুত ট্ৰাই কৰিছিল কিন্তু তেওঁলোক সফল হোৱা নাছিলে মানে তেওঁলোকৰ এইমটো কেনেকুৱা আছিলে যে মোগল সম্ৰাটেই যদি খ্ৰীষ্টিয়ানলৈ কনভাৰ্ট হৈ যায় তেতিয়াহ'লে তেওঁৰ প্ৰজাসকলেও লাহে লাহে কনভাৰ্ট হ'ব ট্ৰাই কৰিব চ' তেওঁলোকে বহুত ট্ৰাই কৰিছিলে আকবৰ আৰু জাহাংগীৰক খ্ৰীষ্টিয়ানিটিলৈ কনভাৰ্ট কৰিবৰ বাবে কিন্তু তেওঁলোক সফল হোৱা নাছিলে চ' জাহাংগীৰৰ লগত যদিও ধৰ্মীয় সম্বন্ধটো পৰ্তুগীজসকলৰ ভাল আছিলে কিন্তু ভাইচৰয়সকলৰ কিছুমান কাৰুকাৰ্যৰ বাবে তেওঁলোকৰ এই ভাল সম্বন্ধত মানে পৰ্তুগীজৰ লগত ভাল সম্বন্ধত ফাট মেলিব ধৰিছিলে আজিৰ ভিডিঅ'টোত এইখিনিলৈকেই পাৰ্ট 3 আকৌ ইয়াৰ পাছৰ পৰা ডিছকাছ কৰি যাম থেংক ইউ ফৰ ৱাটছিং